নমস্কাৰ। সমাগত অসম তথা অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু ৰঙালী বিহুক আদৰিবলৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি আমি পৰিলক্ষিত কৰিছোঁ। সমান্তৰালকৈ বাদ পৰি থকা নাই নামনি অসমৰ প্ৰধান বাণিজ্যিক চহৰ বৰপেটা ৰোডতো। আৰু এইবেলি বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থা, অসম সেনা আৰু বৰপেটা ৰোডৰ স্থানীয় ৰাইজৰ সহযোগত দুইদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহুৰ তথা বহাগী উৎসৱৰ আয়োজন কৰিছে। আৰু ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে লাইখুঁটা স্থাপন আৰু যিটো ইতিমধ্যে সম্পূৰ্ণ হৈছে। আমাৰ সৈতে বহাগী উৎসৱৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিষয়ববীয়াসকল আছে। আমি তেখেতসকলৰ পৰা এই যি বহাগী উৎসৱ ৰঙালী বিহু তাৰ বিষয়ে আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম। কি ক'ব আজি যিহেতু আপোনালোকে ৰঙালী বিহু উপলক্ষে বা বহাগী উৎসৱ উপলক্ষে লাইখুঁটা স্থাপন কৰা আমি পৰিলক্ষিত কৰিছোঁ, কি ক'ব? হয়, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ বৰপেটাবাসী ৰাইজৰ সহযোগত, অসম সেনাৰ সহযোগত 23 বাৰ্ষিক আমি বহাগী উৎসৱ উদযাপনৰ যজা কৰা হৈছে। আৰু ইতিমধ্যে আজি আমাৰ বহাগী উৎসৱৰ লগত সংগতি ৰাখি পেলাই আমাৰ যে লাইখুঁটা স্থাপন কৰা হ'ল। অহা 7 আৰু 8 বহাগ, ইংৰাজীৰ 21 আৰু 22 তাৰিখ এপ্ৰিলৰ আমি বহাগী উৎসৱ উদযাপন কৰিম। আৰু সেই সমূহ বিহু বুলি ৰাইজৰ উপস্থিতি, সহায় সহযোগিতা আমি আন্তৰিকতা আমি বিচাৰিছোঁ। সকলোৱে অহা 7 বহাগ আৰু 8 বহাগত আমাৰ বিহুতলীলৈ আহক আৰু অসমৰ বাপতি সাহোন বিহুটোক আদৰিবলৈ সকলোৱে সাজু হৈছে ইতিমধ্যে। আৰু সেই মৰ্মে আমি বৰপেটাৰবাসী ৰাইজো আমি ৰৈ থকা নাই। আমি সমগ্ৰ বৰপেটাৰবাসী ৰাইজ ছাত্ৰ সন্থাই আজি আমি প্ৰতি বছৰৰ দৰে, বিগত বছৰৰ দৰে এইবেলিও আমি বৰপেটা মিনি ষ্টেডিয়ামত বৰপেটাৰ বিহুতলীত আমি বিহু উদযাপন কৰিম। সেই সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰ কামনা কৰিছোঁ। সকলোৱে জনাজাত প্ৰখ্যাত শিল্পী মানস ৰবীন ডাঙৰীয়া আৰু বিপুল চেতিয়া ফুকন, লগতে মানস ৰবীন ডাঙৰীয়াৰ ডাঙৰ এক সংগীবৃন্দ, এটা গ্ৰুপ থাকে। আৰু সেই গোটেই গ্ৰুপখিনি অহা 22 এপ্ৰিল অৰ্থাৎ 8 বহাগ তাৰিখে বৰপেটাৰ মিনি ষ্টেডিয়ামত গীত পৰিৱেশন কৰিব। আৰু সেয়েহে সমূহ বিহু বুলি ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতা কামনা কৰিছোঁ। অসমৰ বাপতি সাহোনটিক আদৰিবলৈ আমি সকলোৱে সাজু হৈছোঁ। আহক আপোনালোকে বৰপেটাৰ মিনি ষ্টেডিয়ামলৈকে। মানস ৰবীন ডাঙৰীয়াৰ কণ্ঠৰে নিগৰিত হ'ব বিহুৰ গীত, নতুন পুৰণি জনপ্ৰিয় বিহু গীতসমূহ নিগৰিত হ'ব। আহক সকলোৱে উপভোগ কৰক। আমাৰ সৈতে অসম সেনাৰ বিষয়ববী আছে। আমি তেখেতৰ পৰাও এই বিষয়ে দুআষাৰ জানিবলৈ চাইছোঁ। কি ক'ব যিহেতু আজি বিহু উপলক্ষে লাইখুঁটা স্থাপন কৰা হৈছে? আপোনালোকক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হয়, নিশ্চিতভাৱে বহাগী উৎসৱখন আমি 7 আৰু 8 বহাগ, 21 আৰু 22 এপ্ৰিল দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই আমাৰ বহাগী উৎসৱখনিত আমি আমাৰ বৰপেটা ৰোডবাসী তথা দাঁতিয়া কাষৰীয়া অঞ্চলৰ সমূহ বিহুপ্ৰেমী বা বিহু বলীয়া ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ 2 দিনৰ কাৰ্যসূচীত। আৰু ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু যিহেতুকে ইতিমধ্যে আপোনালোকে গম পালে যে যিহেতুকে ইতিমধ্যে আমাৰ 21-22 তাৰিখে আমাৰ ফাংচনৰ মুখ্য আকৰ্ষণ অসমৰ এগৰাকী প্ৰতিভাশালী শিল্পী মানস ৰবীনৰ গীতৰ শৰাই আছে। আৰু সেইদিনাখনৰ যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীত আমি বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু পুনৰবাৰ আটাইকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এই আপোনালোকে বহাগী উৎসৱ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ মন্তব্য শুনা পালে। তেখেতসকলে আমাক জনোৱা অনুসৰি এইবাৰৰ যে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগী উৎসৱ তেখেতসকলে উদযাপন কৰিবলৈ লৈছে, তাৰে মুখ্য আকৰ্ষণ হিচাপে থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা মিউজিক ডিৰেক্টৰ মানস। এই সমগ্ৰ অনুষ্ঠানত সমূহ বৰপেটা ৰোডবাসীৰ লগতে আপোনালোকৰ সকলোৰে উপস্থিতি, সহায় আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে বহাগী উৎসৱ পৰিচালনা সমিতি।